লগটো বিচাৰিছে কমাই দিয়ে খাব লাগিছে মানে বাঘ ইয়াত নাই কি কয় বাঘ এনেকৈ ওচৰতে থাকে নেকি বাঘ মানে ইহঁতে থাকিলে নিচিঞৰে বাঘ থাকিলে হৰিণাই নিচিঞৰে তাৰ লগৰটো বিচাৰিছে চিঞৰিছে ইহঁতে এতিয়া অলপ জনা যাব ইয়াত বাঘটো নাথাকে আঁতৰত আছে আপোনালোকৰ ভয় লাগে ভয়টো নালাগে আমাৰ সদায় থকা সদায় মানুহ হ'লে সিহঁতে এটেক নকৰে When I first met him, he had already made a name for himself. The world sees him as an iconic conservationist. But for me, he is hope personified. Hope for our children, for mankind. A cowherder, he lives on a Brahmaputra sandbar called Ouna Sapori, which his father had predicted would turn fertile with dung from his livestock. Sleeping 3 hours each night, he delivers milk by boat and also cycles to the mainland, returning to tend to his cows and crops. Over the years, with his meager earnings, he bought bamboo and native tree saplings to plant on his little island. When hundreds of snakes washed up, dead after they drowned in a recent flood, he tearfully swore that his home would be a refuge for all wild creatures. Something, if not everything, worked. Google Earth suggests his is now one of the greenest Brahmaputra islands. A nature worshipper, his mission is to change the world, one island at a time. His quiet actions are working to help the Northeast mitigate and adapt to the worst impacts of climate change in the eastern Himalayan arena. For this, we honor him. Please. I was more interested in the man himself. The choices he made in life manifests his philosophy. He weaves day-to-day intricacies of compulsions and preferences into unbelievable simplicity. জাতকদাক তৰুণ গগৈ বোলে আপুনি ইমান কথা জানি ইমান ডাঙৰ কাম কৰিছে আপোনাক আমাক সহায় কৰিব লাগে গুৱাহাটীতে আমি ৰাখোঁ ঘৰ বাৰী আপোনাক দিছোঁ নালাগে সেইবোৰ পাপ হ'ব প্ৰকৃতিৰ লগত থকা মানুহটো এই মহানগৰত থাকি মই ইয়াৰ শান্তৰে সোনকালে মৰিম চাগে সুবিধা পাব নহয় চাৰ ইয়াত ইমান ভাল ভাল হস্পিটেল আছে হৰিণাবিলাকে কেতিয়াবা বেজি খোজ খায় জানো নাখায় নহয় মেডিচাইন যিমান আছে তাত জীৱ জন্তুবোৰে ভালকৈ জানে কিন্তু মানুহে নাজানে আসামলৈ এজন ফকীৰ আহিছে বিশ্ব সন্মিলনত আগৰবাৰ তেতিয়া মানে নেপালৰ পৰা আহিছিল आसाम में पेशाब करने भी ज़मीन नहीं है इफाले जाए दरब इफाले जाए दरब लास्टर गई पे बाली एटा माने देखा दिलते मुतिसे एकू नहीं माने गजाना तेतियाले आमी की जानो ইয়াতে ক'ৰবাত চলি আছে এইটো হৰিণা 5-6টা এটেকি গৈছে পোৱালি আছে নেকি এইফালে আহক এইফালে ডাঙৰটো গৈছে এতিয়া জুম পাতি এনেকৈ সোমাই গৈছে পোৱালি এখতে এনেকৈ আহিছে পানী খালে চাগে এনেকৈ সোমাই গৈছে এইটো ডাঙৰ এইটো পোৱালি দুটা এইটো অকণ অকণ এইটো মাক এনেকৈ 5-6টা এইটো একেটা লাইনতে গৈছে মানে এইবোৰ এনেকৈও ঘূৰিছে এইটো এইবিলাক
মই যেতিয়া ইটো পাৰে ফটো মাৰিবলৈ আহিছোঁ এজন বৃদ্ধ মানুহে মোক আঙুলিয়ে দেখুৱাই দিলে যে এই নদীখন পাৰ হৈ গ'লে হাবি এডৰা পায় মোৰ কি হাবি তেতিয়া ক'লে যে মোলাই হাবি মই আচৰিত হ'লোঁ যে যোৰহাট ডিষ্ট্ৰিক্টত কি মোলাই হাবি আছে মই তেনেকুৱা শুনা নাই তেওঁক মই সুধিছিলোঁ তেওঁ ক'লে যে নাই এজন মানুহে খুব ডাঙৰ হাবি এডৰা বনাইছে তাতে চৰাই চিৰিকটি ঢেৰ কিবা কিবি আছে হাতী চাতি এইবোৰ থাকে তাতে মই তেনেকুৱা দেখি মই আচৰিত হ'লোঁ হৈ পেলাই মই ডিপাৰ্টমেণ্টক সুধিলোঁ বোলে এনেকুৱা এনেকুৱা হাবি এডৰা আছে ডিপাৰ্টমেণ্টে ক'লে তেনেকুৱা কোনো ৰেকৰ্ডেবল হাবি নাই আমাৰ তাত এনেই হাবি আছে যদি মই নাজানো বোলে DFO ক'লে যে হাবিডৰা চাৰিওফালে ঘূৰি মেলি যেতিয়া তাৰ মাজত এটা জুপুৰি আছিলে জুপুৰিটোত ল'ৰা ছোৱালী 3টা সৈতে এটা পৰিয়াল দেখিছিলোঁ তাৰ চাৰিওফালে গাহৰি গৰু আৰু এনেকৈ বান্ধি থোৱা আছিলে আৰু সেই হাবিখনৰ মাজত কেঁচুৱাকেইটা লৈ যেতিয়া মানে পৰিয়ালটোৱে বসবাস কৰা দেখিলোঁ মই যথেষ্ট মানে ভয় খাইছিলোঁ যে এই মানুহবোৰ ইয়াত কেতিয়াবা থাকে যে ইয়াৰ ভিতৰতে এই পৰিয়ালটো থাকি গোটেই মানে অটব্য অৰণ্যখন ৰক্ষা কৰে আৰু তাৰ পৰা গাঁৱলৈও বহুত দূৰ নদীৰ পাৰটো দূৰেই কিন্তু তাৰ ওচৰৰ গাঁওখনলৈও বহুত দূৰ তেওঁলোকে একদম ৰাতি এটা নিজান পৰিৱেশত গোটেই পৰিয়ালটোৱে বসবাস কৰে মই সেই মানুহজন বিচাৰি যেতিয়া উলিয়াইছিলোঁ আৰু সাৰাউণ্ডিং এৰিয়াত যে মানুহখিনি সুধি গম পালোঁ আৰু তেওঁৰ পৰা অলপ কথা গম পালোঁ 79ত সেই 15-16 বছৰীয়া ল'ৰাজন নদীৰ গৰ্ভলৈ গুচি আহিছিল নদীৰ মাজৰ এই বালিচাপৰিলৈ গুচি আহিছিলে বালিচাপৰিটো গুচি আহি 79ৰ পৰা তেওঁ সেই হাবি জংঘলৰ লগত গছ গছনিৰ লগত জড়িত হৈ আছিলে জড়িত হৈ পেলাই যেতিয়া দেখিছে বৃহৎ এখন জংঘল হৈ গৈছে আৰু সেই জংঘলখনৰ গৰাকীও তেখেতে আৰু তেখেতে সুৰক্ষাও দি আছে তাতে যে হাতী গড় আৰু বাঘ এইবিলাকে যেতিয়া আশ্ৰয় ল'বলৈ লৈছে যে এজন মানুহে বনোৱা হাবিখনত ইমানখিনি জীৱ জন্তু আছে অথচ 33 ইয়াৰ্ছ তেওঁ তেতিয়ালৈকে কাম কৰি আছিলে সেই কাম কৰি থকা গোটেই জীৱনটো মই দাঙি ধৰিছিলোঁ সেইটো প্ৰকাশ হোৱাৰ পিছতে গোটেই বিশ্ব মানুহে এটা মানে ভাল আলোড়ন সৃষ্টি হ'ল বিশ্বত সেইটো আৰু ইয়াত দৰৱ নাই দেই এইটো অমিতাত ইমান সোৱাদ এইকণ খাই দিয়ক গাত বল পাব বহুত সোৱাদ অমিতা জীৱ বৈচিত্ৰৰ যিটো অৱদান আছে আমাৰ এইখন হাবিতে আছে আৰু আমি এতিয়া নিজে ঘৰৰ এই জীৱ বৈচিত্ৰৰ পৰা যিখন গছ গছনিৰ পৰা আমি বনাইছোঁ গছজোপা খুঁটা লগালেও গছজোপা পৃথিৱীখনক এৰি যাবলৈ মন নকৰে এই যে পুলিটো মই গছজোপা কাটি আনিলোঁ গছজোপা কাটি মই ঘৰকে বনালোঁ কিন্তু সি কটাৰ পাছতো ইয়াৰ পৰা পোখাটো মেলি পৃথিৱীক মানে সেই যি থাকিবলৈ ইচ্ছা কৰিছে তথাপিতো পৃথিৱীখন এৰি যাবলৈ ইচ্ছা কৰা নাই গছজোপাই Far away from the din and bustle of the modern life, Yadav took me to a tiny piece of island in the heart of the river Brahmaputra, named Mekahi. Braving the relentless waves of Brahmaputra, it still exists in mysterious silence. Yadav's eldest brother spends almost the entire dry season of the year in this island with his wife and a herd of 76 semi-wild buffaloes. Their semi-nomadic life defies my notion of the term home and shelter. A primitive boat attuned with the volatility of the river keeps them afloat. Many things in this island will forever remain a mystery for me. Just like an old couple's willingness to bond with a herd of wild buffaloes. It is a choice they made for themselves. Their subsistence rooted in the island is strong enough to defend against the promises of comfort as a lure of illusion. আমাৰ দেউতাহঁতে কৈছিলে আমাৰ ইপাত মাটি আছিলে এতিয়া অকণমান আছে এবিঘামান সেই শান্তি আশ্ৰমৰ ওচৰত তাত ঘৰ দুৱাৰ আছিলে চব আছিলে মাটি বাৰী খেতি পথাৰ চব আছিলে কিন্তু থাকি ভাল নাপালে এতিয়া মোক কোৱা আগতে চাপৰিত থাকি ভাল পায় চাপৰিটো হোৱা দেখি মানুহখিনি গুচি আহিলে এইখিনি মানুহ এয়া কাপোৰ এখনত এই ভীমকল এথুকাত সেই আন মানুহক দি গুচি আহিলে Like all the places and societies, this place had its own stories to tell. Today there is nothing that reminds its unbelievable past.
Beneath its eternal tranquility, all that remains is memory. এইখন এদিন কি আছিলে ইয়াত জাহাজ ঘাট আছিল ৰেল লাইন আছিল আৰু প্ৰায় ইয়াত চহৰ আছিলে অফিচ আছিলে আৰু গোটেইখিনি থাকোঁতে এইটো এদিন বিলুপ্ত হৈ গৈছে প্ৰকৃতিয়ে লৈ গৈছে নদীখনীয়া ইয়াত আমি মাথাউৰি দিছিলোঁ মাথাউৰি দিয়াৰ পাছত গৰাখনীয়া হৈ পেলাই বিলুপ্ত হৈছে আৰু এটা দিন এইবোৰ মৰুভূমিত পৰিণত হ'ল বালিচৰ হৈ যোৱাৰ পাছত মই পাগলৰ গোটেই গছ ৰুই এখন হাবি বনালোঁ হাবিখন দেখি প্ৰাণী জগতৰ বনৰীয়া জীৱ জন্তুবোৰ আহিবলৈ লাগি গ'ল এতিয়া এইখন হাবি আকৌ নতুন পৃথিৱী হৈছে কিন্তু নতুন পৃথিৱী হ'লেও এদিন বিলুপ্ত হোৱাৰ আশংকা আছে মানে প্ৰকৃতিকটো বাধা দিব নোৱাৰিব নদীখনক আমি যিদৰে ভাবিছোঁ আমাৰ মতে চলিব কিন্তু এইটো আমাৰ ভুল হৈছে প্ৰকৃতিৰ মতেহে আমি মানৱ জাতিয়ে চলিব লাগিব কিন্তু প্ৰকৃতিক বাধা কৰি আমি চলিব নোৱাৰিম In Kartik Island, I saw a tiny world, complete in its own way. During the monsoons, the village boatman becomes the only link between these two worlds. Words like market or rupees bear little meaning in their physical and mental space. In the entire island, I could find only one shop. They say the island gives them all. ইয়াত আমাক তিনিটা বস্তু কিনে সেইটো হৈছে নিমখ জি চলা আৰু কেৰাচিন আৰু একো বস্তু নিকিনে আমি প্ৰকৃতিৰ লগত প্ৰকৃতিক দিয়া আৰু প্ৰকৃতিৰ পৰা লয় ইয়াৰ মূলধন নাথাকে এইখিনি মানুহ মানে প্ৰকৃতিৰ লগতে হানি পুতুকি ডাঙৰ দীঘল হয় সেইকাৰণে অভাৱ নহয় মানে প্ৰকৃতিয়ে দিয়ে আমি গছৰ পাত সিজাইও মানে তৰকাৰী বনাই খাব পাৰোঁ আমাক কি দৰকাৰ তেল চেল বনাব লাগিব দৰকাৰ নাই আপোনাৰ বস্তুটো মানে চৰকাৰীভাৱে হেৰি কৰি দিছে নাই চৰকাৰীকৰণ হোৱা নাই কিন্তু মই এইটো কেইবাবাৰো চাৰ্কুল অফিচত মই এপ্লাই কৰিছিলোঁ ৰাজহুৱা প্ৰেচিডেণ্টো দিয়া হ'ল ক'লে মানে ধৰক এপইণ্টমেণ্ট খুলিলে খবৰ দিম খবৰ দিম বোলে এতিয়া এপইণ্টমেণ্ট খোলা নাই তেনেকুৱাতে মানে ধৰক আমাৰ যাতায়াতটোতো অসুবিধা যিকোনো ক্ষেত্ৰত আমাৰ অসুবিধা হৈ যায় কেতিয়াবা চিলটো চৰকাৰীকৰণ চিল বিচাৰে এই চৰকাৰীকৰণ আমাৰ বহুত সমস্যা হৈ পৰে নৈপৰীয়া ঠাই মৰুভূমিৰ মাজত গছ গছনি ৰুই কেনেকৈ প্ৰকৃতিক সংৰক্ষণ কৰি প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে অকল মানুহখিনিয়ে থকা নাই তাত থকা জীৱ জন্তুবোৰ তাত থকা বনৰীয়া হাতীৰ পৰা ধৰি গড়ৰ পৰা ধৰি বাঘৰ পৰা ধৰি হৰিণাৰ পৰা ধৰি চবেই একেলগে জীয়াই আছে বাঘ হৰিণ মানে এইবোৰতো এতিয়াই নহয় আৰু ধৰক আমাৰ জনাৰ পৰাই আমি দেখিছোঁ আৰু এইটো বাঘ আমি অতীতৰ পৰা পুহি থৈছোঁ আমাৰে খাইছে চবৰে আমিতো প্ৰতিবাদ কৰিবলৈ যোৱা নাই ৰাইজৰে বাঘ নাথাকিলে আমাৰ বেমাৰ আজাৰ হয় বাঘটো আমাৰ শিৱৰে অৱদান গতিকে আমাৰ কিমান তাৎপৰ্যৰ বিষয় এই মানুহখিনিক আদৰ্শ গাঁও হিচাপে স্বীকৃতি দিব পৰা নাই অসম চৰকাৰে বা ভাৰত চৰকাৰে সেইটোতো বহুত পৰিতাপৰ বিষয় ইয়াতে আমাৰ জেগা পুৰণা জেগা এইবিলাকতে আছে ইয়াৰ পৰা আমি ককিলামুখ একদম ককিলামুখ সেইফালে আছে সেয়া বালিতে পৰি আছে বা চব ইয়াতে সমুদ্ৰ লাই ললে এতিয়া সমুদ্ৰতে চব মাৰ গৈ আছে আগৰ দিনৰ পানীটো অলপ ভাল আছিলে এতিয়া পানীবিলাক মানে অলপ বলিয়ালেকীয়া হৈ গ'ল কিয় ভাল আছিলে বানপানী মানে আমাৰ ভাল লাগে ধান কাটা আহাৰ ময়া উঠিব পানী আমাৰ ভোক আহি গ'ল আৰু ধান লগাই দিওঁ পথাৰত একদম জিলিকি থাকিব ৰঙা বগা কৰি কাটা আৰু কি ধান ৰঙৰ চাব সুন্দৰ
পানী যিমান উঠিব দানো ইমান ৰং উঠি আহে খাই থাকা মাছে পুঠে একদম লগৰ বানপানী এটা চব বস্তু সলনি হৈছে বা এটা বানপানী হ'লে যে এটা গেটৰ কথা ক'লেই নহয় তেখেতে এটা গেটটো বোলে খুলিলে মানে আমাৰ ইয়াত বহুত বানপানী হৈ যায় বোলে পানী হৈ যায় এটা ইহঁতেহে ক'ব পাৰে আমিতো এইবিলাক নাজানো প্ৰভু চৰকাৰে জানি আমিতো একোৱেই নাজানো এইবিলাক বৰষুণ নহ'লে মানে পানী আহে 12 মাহ 24 ঘণ্টা বৰষুণ দিয়ে থাকে 6 মাহৰ এটা কেইমাহ হ'ল বৰষুণ দিছে জানো একোতো দিয়া নাই কোন পানীডাল তাৰ পৰা আকৌ ব্ৰহ্মপুত্ৰ খুলি দিলে এই পানীডাল আহিব কেতিয়াও নাই মিছা কথা এইটো বাবা বৰুণে আনিব লাগিব বৰুণে তাত তৃপ্তি কৰিব লাগিব তেতিয়াহে আমি জীৱ তৰিব পাৰিম বৰুণ নহ'লে আমাৰ কাম নাই বৰুণে আনি দিলে এই জেগাত পৰিলেহে আমাৰ তৃপ্তি হ'ব নহ'লে এইবিলাক চব এনেকৈ হৈ থাকিব কাৰণেহে হৈ থাকিব সেইবিলাক কৈজন মানুহ চব দেৰ ক'ব পাৰে এইবিলাক নাই বৰুণ নহ'লে আমাৰ কাম নহয় আৰু যদি বানপানী নাহে তেতিয়াতো বিপদ তেতিয়াতো বানপানী নাহিলে খেতি বাতি একো নহয় চব নিৰকাৰ চব নিৰকাৰ হৈ যাব পুৱা গধূলি ওলাওঁতে মেলাওঁতে অনেকে অপাৰ হ'ব পাৰে জল নাৰায়ণ ঈশ্বৰ চকমক ডাঙৰে বাবা ঈশ্বৰ আপোনাৰ ওচৰতে নাম ঘোষণা কৰি পেলাই যে হৰণাঘাট কৰি পেলাই আৰু ইয়াতে ঈশ্বৰ প্ৰভুক আপি নাকালৈ প্ৰাৰ্থনা কৰিছে দেৱতে যে ধৰ্ম হলিতা ঈশ্বৰ কালিকা ডাঙৰীয়া না ধুমাই প্ৰাৰ্থনা কৰিছে সবকে লিলা বেঞ্চে তালিয়ে তাও আৰু পানী আহিব আকৌ ইয়াত তিনিয়াত উঠাই দিব লাগিব তেতিয়াই আমি বাচিম ভগৱানক এইটোকে আমি ইয়াত গৰাকীক সেৱা কৰি দিছোঁ ভকতক যেতে না তাই পাব লাগিব আমি সেইটোৱে কথা বাবা এইখনেই নদী খৰালি হ'লে মানে সেইখন গোটেই শুকাই যায় চেৰাকুটি নদী নামেই নাথাকে মোৰ ভাবিলেই মানে ট্ৰেক্টৰ চেক্টৰ এইবোৰ পাৰ হৈ যাব আৰু এতিয়া দেখিছোঁ এনেকুৱা ইয়াৰ পৰা নতুনকৈ যিমান পাতি গৈ আছে চৰ চাপৰিবিলাক বছৰি বছৰি ওখ হৈ গৈ আছে আৰু নদী একে জেগাত যোৱা নাই ইয়াৰ পৰা 6-7টামান চেৰাকুটি হৈছে কাৰণে নদীখনৰ গভীৰতা নাইকিয়া হৈ গৈছে তাৰ পৰা মানুহো এতিয়া খোজকাঢ়ি যাব পৰা হ'ব মাজুলীলৈ বৰ বেছি দিন নালাগিব Here the river exists in many ways, one that surrounds them and the other that flows constantly in every mind. The river is just a memory during the autumns, but every drop ingrained in their psyche. In Yadav's youngest son, I see an extension of Yadav in time. He is a reflection of his tribal entity who finds solace in unifying himself with their origin. কেইটা বাজিল জিনি চাই বল কেদিকে কৰিব ন কাপা কেইটা বাজিকা ইহঁতক ইয়াত ভাত খাই ইয়াত থাকিবলৈ পঢ়িবলৈ কওঁ ইহঁতে হাবিত থাকিয়ে ভাল মাক বাপেক কৈ নালাগে সেই হাবিদৰা লাগে Walking over the dead river every morning, he goes to school. In the evening, he returns to his uncle's home, perched in the ancient silence of the island. He knows the barren sands, the familiar wilderness. All are a part of him. তোমরা ইয়াত থাকি ভাল লাগে না ঘর থাকি ভাল লাগে হাবিত হাবিত থাকি কিয় ভাল লাগে তাতো চৰাই-চিৰিকটি আছে কি কি বেলেগ বেলেগ পৰিৱেশটো বেলেগ
এনেকৈ যদি পানী শুকায় এনেকৈ খৰাং মাৰে গৰু জীৱ জন্তুবোৰ পানী থ'বলৈ নাপাব এইবাৰ যিটো পানী শুকা হৈছে বিলবিলাকত এনেকৈ শুকালে আৰু এদিন ৰ'দ দিলে এইটো শুকাই যাব পানী নাথাকিব ইয়াৰ পৰা নদীলৈও প্ৰায় 4 কিলোমিটাৰ ইফালে যাব লাগে সমস্যা আহি যাব এইবাৰ বছৰত যথেষ্টখিনি আমি খেতি বাতি কৰিছিলোঁ খৰাং বতৰৰ কাৰণে আমি একো এটা ফল পোৱা নাই আৰু তাতে গৰুমহ নাই কমচেও 2-3 কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নৈখনত গৰুমহ পানী খাবলৈ যায় কিছুমান গৰুমহ পানী খাবলৈ নাপায় তাতে কিছু মৰিও গৈছে যিমানখিনি ৰাইজে বাম ফচল কৰিছে সেই ফচলখিনি যেনেধৰণে হ'ব লাগে তেনেধৰণে হোৱা নাই আজি সূৰ্যৰ তাপৰ পৰা বহুতখিনি জ্বলি গৈছে বৰ্তমান যে আজি দেখিছোঁ সূৰ্যৰ তাপৰ পৰাই উকাই গৈছে নে না কিয়ৰ পৰা পানী নাইকিয়া হৈ গৈছে সেইটো আমি বিশেষ ক'ব নাজানো আগতে ধৰক আগষ্ট মাহলৈকে বানপানী হয় এতিয়া যোৱা বছৰ বা 2 বছৰমানৰ আগৰ পৰা এতিয়া ছেপ্টেম্বৰ মানলৈ ধান পকাৰ মানে শালি ধান পকাৰ সময়লৈকে বানপানী আহি গৈছে এতিয়া বছৰৰ ভিতৰত 8 মাহমানৰ ব্ৰহ্মপুত্ৰ নৈখন শুকাই যায় খৰালি মাহত পানী নাই 6-7টা হুটি হৈ যায় ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা ধৰক মাজুলী যাবলৈ হ'লে কেইটা হুটি পাৰ হ'ব লাগে মাজত বালিয়ে ছটেই এইটো কি কাৰণে হৈছে সেইটো আমি বুজিব পৰা নাই আগৰ পৰা আমি দেখিছোঁ সৰুকালত যে বাদুলিয়ে বগৰী খায় সেই বগৰী গুটিটো আকৌ পেলাই দিয়ে আকৌ সেই গুটিটোৰ পৰা আকৌ সি গজি যায় নিজে অট'মেটিক গজি আহে সেইদৰে চৰাই চিৰিকটিবোৰ জীৱ জন্তুবোৰ খাই য'তে ত'তে হগা মোতা কৰিলে বা পাগুলিয়াই দিলে সেইবোৰ গজে সেইকাৰণে সিহঁতেও গছ ৰুব জানে মানে প্ৰকৃতিক সংৰক্ষণ কৰিব জানে এতিয়া বগৰী গুটি গৰুৱে আনিছে পাগুলিয়াই তাক গোটাব লাগিব গোটাই মেলি আকৌ এইবোৰ ঠাইত মোনাত ভৰাই বস্তাত ভৰাই লৈ গৈ যিবোৰ জেগাত গজা নাই নতুন জেগা পাতিছে তাত সিঁচি দিম সিঁচি দিলে সহজে গজিব ইয়াতে পৃথিৱীক মা ধৰিত্ৰী ধৰি ৰাখিলে ধৰিত্ৰী মাই ইয়াতে গজি মেলি ডাঙৰ দীঘল হৈ গৈ থাকে প্ৰকৃতিয়ে প্ৰকৃতিক সংৰক্ষণ কৰা জীৱ জন্তু চৰাই চিৰিকটিবোৰে সম্পূৰ্ণ ৰাখিছে কিন্তু মানৱ জাতিয়ে শ্ৰেষ্ঠ মানৱ জীৱহে খাটি তাক ধ্বংস কৰে অথচ মানুহে বুজি পোৱা নাই এইবোৰ কেনেকৈ সংৰক্ষণ কৰিব লাগে কিন্তু পৃথিৱীত মই সৰুতে কি দেখিছোঁ সেই বস্তুবিলাক দেখি পাবৰ কাৰণে মই কৰি আছোঁ আমাৰ আইতা ককা পৃথিৱীৰ যিবোৰ মানে পূৰ্বজন্মৰ যিবোৰ ককাহঁতে বা আইতাহঁতে যিবোৰ কৰিছিলে সেই বস্তুকেইটাক মই পাই থাকিব মোৰ এই বাকীবোৰ বস্তু দৰকাৰ নাই তেওঁলোকে পৰিৱেশৰ লগত বহুত সামঞ্জস্য আছিল তেওঁলোকে পৰিৱেশ সংৰক্ষণ কৰিছিল আৰু আমি জনা নাই নজনাৰ ফলতে মই সৰুতে দেখিছোঁ যিবোৰ বস্তু দেখিছিলোঁ সেইবোৰ এতিয়া দেখা পাই সদায় থাকিব লাগে মৰালৈকে দেখিবলৈ পাব লাগে সেইকাৰণে মই কৰি আছোঁ
হেল্ল' অঁ কওক জানেদা কওক এই যোৱাকালি বহুত ডাঙৰ বানপানী হৈ গ'ল কাঠে কুটে গোটেই আহি মূৰ উঠি আহি গ'ল কাৰ্তিক চাপৰিলে এতিয়া উপায় নাই আমি ইয়াতে আৰু এতিয়া চপাই আছোঁ আজিয়ে গুচি আছোঁ কি মোজাক নিজে নিজে গুচি আহিল নেকি নিজে নিজে গুচি আহিলে পানে মেটেকা জাপ আহিছে কাঠ আহিছে আৰু গুচি আহিলে আৰু দাদাহঁত ক'ত আছে এতিয়া তেওঁলোকৰ নাও লৈ পেলাই আকৌ কাৰ্তিক চাপৰিলৈকে আহিছে এই নদী এমাহৰ আগতে মানে এতিয়া ট্ৰেক্টৰে পাছ এতিয়া আকৌ এই এমাহ হওঁতে আকৌ এইখন পানী পাৰ কৰিব নোৱাৰে পানী বিচাৰি ফুৰিছিলে পানী নাই একে কোবতে আহিলে বহাগতে পানী আহি গ'ল বহাগতে পানী আনফালে আহাৰ মাহ আহাৰ জেঠতো নহয় জেঠৰ পৰাও নহয় আহাৰ হাততেহে পানী হয় বহাগত কিমান ডাঙৰ পানী হোৱা নাই নহয় কোনো বছৰ এনেকুৱা দিনত এনেকুৱা পানী নহয় এনে চীনকে দোষাৰোপ কৰিছে চীনে খুলি দিয়া নাই নহয় এতিয়া এইটো চীনৰ পানী বুলি ক'ত আছে নেকি মোৰ ইয়াত কেঁচুৱা কালৰ পৰা ইপাৰ হৈ আছে চাপৰি মানুহ ইপাৰ গৈয়ে থাকিব লাগিব আজি এইটো কৰাই লৈ যাব আকৌ এইখিনি বালি পাতি তাত পাৰ হ'বই লাগিব এনেকৈ আৰু ব্ৰহ্মপুত্ৰ মানুহ আৰু গৈ তাতে উঠা বুঢ়াৰ ভিতৰতে ঘূৰি থাকে তাকো এইবোৰ নাও চাও মাৰিব জনাৰ কাৰণে বাচি আছে নহ'লেতো পানী একে দখাই দেখোন সোমাই লৈ যাব এইটো মাৰিয়ে পেলাব মানে সেইকাৰণে ব্ৰহ্মপুত্ৰ অঞ্চলৰ মানুহ নাও বতাহ খিৰিয়াল লাগে গৰু ম'হ বুলিলে নৈ অঞ্চলৰ চাপৰি জেগাত এতিয়া নদীৰ মাজত ৰাখিবলৈ ভাল পায় এইটো সম্পত্তিটো আছে নদীৰ মাজৰে এইটোতো ভিতৰত আপুনি ইমান যোন ম'হ কাৰ পথাৰত চৰাবলৈ আৰু জেগাটো ক'লোঁ ইমানটো ম'হ ৰখাবলৈ জেগা নাই চাপৰি ক'ত পাব এনেকুৱা পিৰি চাপৰি বা বান্ধি চৰালোঁ এনেকুৱা পিৰি জেগা ক'তো নাপায় সেইকাৰণে নদী অঞ্চলৰ মানুহ চাপৰি উৱাই নদীৰ উৱাটো এৰিব নোৱাৰে এতিয়া ককিলামুখ এইটো যিমান অসমীয়া গাঁও আছে এইটো আমাৰ মিৰি মানুহৰ মাটি আছে চব মিৰি পথাৰ এতিয়াও নামটো আছে মিৰি পথাৰ চব এই আগৰ বুঢ়া লোকে কি কৰিলে নৈ বিচাৰোঁতে মাছ খাবলৈ পায় আৱা বতাহ পায় এটুকুৰা তামোলত দি আৰু মিঠাও এই পূৰা মাটি মোক দিয়া এক টুকুৰা তামোলতে এইটো এক পূৰা মাটি দি দিছে তেনেকৈ কৰি চব বাহিৰত ওলাই পেলাই এতিয়া পানীত এলি মৰিছে Albeit late, spring always usurps hope and freshness. For the islanders of Kartik Island, it is time to renew their ties with their brethren, uprooted from their ancestral village and now settled on the other side of the river. The village headman takes this opportunity to visit them with his Bihu team. Continuing the culture, he blesses every household for joy and a prosperous year ahead.
আইবিনাং কাকবৈ যিটো মনত ভাবিছে মানে আয়প উপজাৰ্পণা গোটেই জীৱনটো আয়প মানে মঞ্জে গৌলপ কালি তালপ আয়প কাকবৈ বাইরে ভিতরে দিদাক্কা আয়প আমিন কাদপ যাক আমি হাতে মই এনাং কাই নামৰ ৰাইজে আশীৰ্বাদ দিদুক প্ৰথম এয়ে মোৰ ঘৰ ইয়াতে হাতীয়ে ভাঙিলে 2008 চনত ভাঙিছে 2009 চনত ভাঙিছে 2010 চনত ভাঙিছে 2011 চনত ভাঙিছে 2012 চনতহে মই ইয়াৰ পৰা সেফটিং হৈছোঁ তালৈ ল'ৰা ছোৱালীখিনি অহা যোৱা কৰা পঢ়া শুনা অলপ অসুবিধাৰ কাৰণে যাতায়াতৰ বহু দূৰ ইয়াৰ পৰা নৈ আছে বুকত সেইকাৰণে তাহাঁতৰ শিক্ষাৰ কাৰণে সিপাৰ হ'বলগীয়া হৈছে আৰু ইয়াতে মই 3টা ল'ৰা ছোৱালী এইটো ঘৰতে জন্ম হৈছে আগতে নিজৰ পুৰণা বেটীখনহে বেছি ভাল লাগিছিলে এতিয়া মানে যিটো বস্তু বিচাৰে সেইটোকে পাইছিলে এতিয়া ইয়াততো নেপায় চব কিনিবলগীয়াহে সেইকাৰণে তাতে কি বস্তু পাইছিলে তাত চব বস্তু নিজে কৰাহে বাৰী শাক পাচলি সৰিয়হ নিজৰে আছিলে তাৰপিছত চব বস্তুৱে নিজে কৰাহে আৰু এতিয়া ইয়াত মাটিও নাই কৰিবলৈ এতিয়া চব কিনাই হ'ল চেনি 1 কেজি মিঠাতেল 200 গ্ৰাম বটল এটা তাৰপিছত পিঁয়াজ আধা কেজি দাইল 1 কেজি আৰু ধূপ 1 পেকেট দি দিয়ে তামোল 20 টকা পানী দিয়কচোন আপুনি যেতিয়া সেই হাবিখনত আছিলোঁ এটা বস্তু কিনা নাছিলোঁ মানে 3টা বস্তু আমি কিনিব লাগে সেইটো নিমখ আৰু কেৰাচিন আৰু জি চলাটো তাৰ বাদে আমি বাকী বস্তু কিনি খাব নালাগে যেতিয়া তাৰ পৰা উঠি অহা হ'ল হাবিখন এৰি এই হাতীজুমে যেনেকৈ খাদ্য খণ্ডত এতিয়া মই ইয়ালৈ আহি অনুভৱ কৰিছোঁ যে প্ৰতিটো বস্তু মানে আনৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছে আৰু এইবোৰ বজাৰ কৰিবলগীয়া হৈছে এতিয়া তাকে হাতীজুমৰ অৱস্থা যিটো এতিয়া মোৰ অৱস্থা একেই প্ৰায় সপ্তাহ মই এদিন আহোঁ আৰু খাদ্য সামগ্ৰী নিবলৈ মোকটা এৰি পেলাই মই কেনেকৈ যাওঁ এটা চাকৰি কৰাটো আহিছে তেওঁ কৈছে দেউতা তুমি এই বয়সত মোৰ ৰাখিব নালাগে মোকটা বেছি দিয়ে খঙে কৰিছে মোক যে তুমি এইটো বয়সত এইটো অৰণ্যৰ মাজত মৌ চৰাই যি 2 দিন টকা ঘৰত বহি পেলাই কোৱা এনেকৈ গাইছে চাকৰি কৰা এবাৰ মাইকেও কৈছে গাঁৱৰ মানুহ 2-এজনে কৈছে যে তোমাৰ এইটো বয়সত এইটো সম্পত্তি ৰখা বয়স নহয় মোৰ এইটো সৰুৰ পৰা ৰাখি ইয়াৰ মৰম এটা উমাই আছে এইকেইটাই মোৰ ল'ৰা ছোৱালী নহয় তাকে এইটো মৰমতে মই এতিয়া মৰি আছোঁ এই বাঘ এই হাতী এই পানী কিমান কষ্ট কৰিছোঁ বুকে লগুণে মৰিছোঁ তথাপিতো এৰিব পৰা নাই এতিয়া এই পোৱালি জাক আহে লৈ আহোঁ এই ইয়াতে একদম নিমখ বিচাৰি ইয়াত পাইছে পোৱালি জাক এইকেইটা মৰমত মোৰ এইকেইটাই মোৰ ল'ৰা ছোৱালী কিন্তু মইতো বেছি দিম এই টকাটো মোৰ জিন্দগী নাযাব নেকি টকাই হয় নহয় হাবিৰ মাজত জীয়াই থকাটো সহজ কেনেকৈ কওকচোন জীয়াই থকা সুবিধা মানে যেনিয়ে যায় তেনিয়েই পায় বনেয়া পাচলিকে পালে বা নিজে কৰাও পালে বা গাহৰি এটা ধৰি খাবলৈও মানে বদলিকে বুলিয়ে এটা দে তোৰ বাগৰ কুকুৰা আছে সেইটো দে এটা দি দিয়ে তেনেকৈ চলিব পাৰিছে বদলাবতি পাছত দিলেও নিদিলে যে কিনিবই লাগে তাত মানে ডিমাণ্ড নাই আৰু তাত পইচা দি মানে বস্তু নিকিনো মানে চাপৰি এতিয়া বেলেগক বিকিলে কেজি 300 টকা আৰু চলাৰ ওপৰত এতিয়া ইয়াত যিটো জেগাতে আহল বহল নহয় এইটোৰ কাৰণে এইটো বাধ্যতাই এইটো হেল্ল' বোকা দিব পায় পথাৰত Sekai, tindi bika kuataga emang sekai aku ada mana tatpam na menan dong kok montaga.
পানীটো এতিয়া বাঢ়া হ'লেতো ভালেই আছিল এতিয়া পানীটো বাঢ়া নাই আজি উমাব নেকি চাইছোঁ নহয় কাইলৈ উমাব নেকি বুলি চাইছোঁ নহয় এই কালি বৰষুণৰ পানীতে আজি দিলে আৰু এডৰা দুডৰা এনেকৈ ৰাইজে আজি অকৰাইছে আৰু বানপানীৰ ওপৰতে আমাৰ হাৰ বুলি আমি ধৰি লওঁ আমিতো মেনিয়ৰ বা ইটো আমি আজি ধৰক পূৰ্বপুৰুষৰ পৰা আমি দিয়া নাই আমি যেনেধৰণে খেতি বাতি কৰোঁ বানপানী মানুহে হওক বুলিহে আশা কৰে কিছুমান মানুহে কয় যে বানপানী হ'লে আমাৰ কিছুমানে নষ্ট হয় কিন্তু নষ্ট নহয় পলক বেছি পেলালে কিন্তু আমাৰ বেছিহে সুবিধা হয় বানপানীটো নহ'লেতো আমাৰ খেতিটোতো নহয়েই আৰু পানীটো বাঢ়িলে বেছি খেতিটো ভাল হয় আগত ভালেই আছিলে আগত তেনেকৈ ধান চাউলো কৰিছিলে আৰু গৰাও তেনেকৈ হোৱা নাছিলে এইবছৰ গৰাও আহিলে পানীও নাই এটাতকৈ এইবছৰ কমিছে তাৰ যোৱা বছৰ অলপ হ'ল তাৰ আগৰ বছৰ ইয়াতকৈ অকণমান বেছি হৈছিলে ক্ৰমান্বয়ে এতিয়া কমি আহিছে মানে যোৱা বছৰ আহাৰ মাহত হৈছিলে আৰু এইবছৰ আঘোণ মাহ সোমালে এতিয়া বৰষুণৰ হ'লেও আপোনাৰ এটা মূৰত এদিন হয় বৰষুণৰ পানীটো এইবোৰ নৰয় সেইটো কাৰণে আমাৰ বানপানী লাগিবই আমাৰ বিশেষকৈ সেইটো সমস্যা হৈছে কি কৰিব বুলি ভাবিছে এতিয়া কি কৰিব বানপানী নহ'লেতো আমিতো পানীটো টানি আনিব নোৱাৰোঁ হাল বাই আছোঁ এতিয়া ৰুব পাৰিমনে নাই তাকো বিশ্বাসেই নাই এনেই বাই আছোঁ আৰু মুঠামুঠি বাবু ঐ বানপানীটো আহিলে বাৰু ৰুব পৰা যাবগৈ দিনে নাই নহয় আৰু মুঠামুঠি 3 সপ্তাহ মানে আৰু ৰুব পাৰিম আৰু তাৰপাছততো নাই ভাদ মাহ আহিলেতো ৰুইও লাভ নাই During my days spent in the island, I could feel the changes, gradually replacing their traditional perception of the environment. The familiar earth and sky no longer responds to their age-old wisdom. It was a shift from the known to unknown. হাবি আহিলে চাবলৈ আহিব লাগে দিনত অধ্যয়ন কৰিবলৈ আহিব লাগে ৰাতি দিনৰ ওচৰত হাবিখন চাব পাৰে কিন্তু ৰাতি হ'লে শব্দবিলাক অনুভৱ কৰিব পাৰি ইয়াত বিভিন্ন জীৱ জন্তুৰ চৰাই চিৰিকটি কি মাত হয় সেইটো মানে ভালকৈ অনুভৱ কৰি উপলব্ধি কৰিব পাৰিব As if the pristine silence of the island has lost its innocence. While the island shrinks physically, the existence of life in its soil becomes bleak. কওক কালি মানে 3জন মানুহ আহিছিলে আমাৰ গাঁৱৰে নাও এখন আৰু জাল এখন আৰু কিছুমানৰ খুঁটিত সোমাই বাল্টি লৈ গৈছে তেনেকুৱা এটা অনুসন্ধান পাইছোঁ সেইকাৰণে আপোনালোকক জনাবও লাগিছিলে ঠিক আছে মানে আমাৰ গাঁওখন মানে এটা আইলেণ্ড বুলি ক'ব পাৰি এটা সৰু সুৰা দ্বীপ মানে চাৰিওফালে অকল পানী এই পানীৰ মাজতে আমি আমাৰ দেউতাসকল বা ককা দেউতাৰ দিনৰ পৰা আমি এতিয়ালৈকে বৰ্তমান চলি আহিছোঁ খাদ্যবস্তুৰ পৰা ধৰি একোতেই অভাৱ নাছিল কিন্তু বৰ্তমান আমাৰ এতিয়া সেই এৰিয়াটো অলপ ঠেক হৈ আহিছে খহনীয়াৰ সৃষ্টি হৈছে খহনীয়া প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব পাৰি
সেইবোৰ সংঘাতৰ পৰা আমাৰ ইয়াত মানে অভাৱ অভিযোগ চব ফালৰ পৰাই মানে দুৰ্যোগে দেখা দিয়ে। খহনীয়াটো কেনেকৈ লাগিছে? খহনীয়াটো আপোনাৰ নদীৰ উচ্চতাটো অলপ মানে ওপৰলৈ অহাৰ কাৰণে পানীটো যিয়ে তিয়ে বাগৰি যোৱাৰ কাৰণে খহনীয়াটো হৈছে বুলি মই ভাবোঁ। ক'ত লাগিছে দুইফালে? ধৰক কমলাবাৰীৰ পৰা আপোনাৰ চাউথ ছাইডত আৰু যোৰহাটৰ পৰা নৰ্থ ছাইডত। লগিদাৰে ঠাইত বান লাগি গৈছে। এইটো মানে চেচেৰা আছে, য'ত মানে দ আছে দয়ে হ'ব, য'ত বাম আছে বামেই হৈ যাব, কোনো ভৰসা নাই। এইটো বালি পেলাই দিলে দেখোন। বালিত এইটো বহুত বাম হৈ যাব। সেই বাম হোৱাৰ কাৰণে দুই চাইডে গৰা কাটিছে। নদীটো পানীটো কিমান কাৰেণ্ট হৈছে, তিনিটাই নাম লগিদাৰ দাঙি পেলাই ঠেল, দাঙি পেলাই ঠেল। সেইটো অকণমান দাঙি দিবি, দাঙি পেলাই ঠেলিব লাগিব। এতিয়াহে আহিব গতিয়াৰি এইটো পাকে পাকে এনেকৈ ঘূৰে, উপায় নাই। সেইটো পাকেদি গ'লেহে যাব পাৰিম। মাথাউৰিবিলাক মানে দিয়াৰ কাৰণে এইটোৱে হ'ল, মাথাউৰি দিয়াটো দিয়াই পাহাৰে পাখনে গছ গছনি কাটি বালিবোৰ চব ব্ৰহ্মপুত্ৰত পৰিছে আৰু মাথাউৰিবোৰ দিয়াৰ কাৰণে পানীটো যেনি তেনি যাব পৰা নাই, নদীটো বাম হৈ গৈছে। এতিয়া মাথাউৰিৰ ভিতৰৰ গাঁৱতকৈ এই নৈখন চকুত ওপৰত আছে। খৰালিমহীয়া চকুত ওপৰত থাকে, তেতিয়া বাৰিষা হ'লে কিমান ফুট ওপৰলৈ যাব পাৰে। গতিকে আমাৰ এইটো কেতিয়াবা নদীৰ মাজত এনেকুৱা উপক্ৰম হৈ যায়, নাও চলোতে পটককৈ বালিত লাগি পেলাই পাংখা চাংখা হেৰি বিপদগ্ৰস্ত হৈ যায়। এই নদীবিলাক এতিয়া গোটেইটো বাম এনেকৈ এইটোৱে মাত্ৰ দ বাম হৈছে, পানীটো পথালিকৈ ঠেলি দিছে, এই চাপৰিটো খোৱাই লৈ গৈছে। ইয়াত বল্লাৰ বান্ধিছে, এইফালে ঠেলিছে, এইফালে বান্ধি দিছে, এইফালে ঠেলিছে, লৈ গৈ আছে। কোনটো আমনা কৰিব? মাজুলীটো এটা দ্বীপে, ব্ৰহ্মপুত্ৰৰ মাজৰ দ্বীপ মাজুলীখন। চাৰিচুকে তাতো ঘোঁৰা খোৱাইছিল মানুহ। এতিয়া নিমাতি তাৰ অপলা আলমৰা স্পাৰ দি দিলে, তাৰ পৰা ঠেলি আনি এতিয়া নিমাতিত লাগি গৈছে। এতিয়া জানো চৰকাৰে এইটো আলি ফুলিবোৰ অমান কৰি দিব নে? পানীটো বেছি হৈছে বুলি কেতিয়াও নকৰে, বেছিহে বনাব, নবনাব। যদি এই মথাউৰি নিদিলেতো আমাৰ যোৰহাটতো পানী হৈ যাব। আকৌ এইটো মথাউৰিয়ে আকৌ কিমান মানুহ ৰক্ষা দি থৈছে। এতিয়া ব্ৰহ্মপুত্ৰৰ লগত চৰকাৰেওতো নোৱাৰে, তেওঁৰ লগত নোৱাৰে। মনীষে কি পাৰিব? চৰকাৰটো বাৰু দেৱতাই, তেওঁবিলাকে ধনত পাৰিব, কিন্তু জোৰত নোৱাৰে। তেওঁ ব্ৰহ্মপুত্ৰক জোৰতটো নোৱাৰে। তেনেকুৱা স্পাৰ মন্দিৰ কৰি ৰাখি দিব সাগৰৰ ভিতৰত, তেওঁ কেনেকুৱা কি কৰিব?
আমাৰ গাঁৱতে এতিয়া বাৰু খেতি বুলিবলৈ যে এইডোখৰ যে বাচিব বুলি ক'ব পৰা নহ'ব। পানীটো তাৰমানে ইমান দিন ধৰে এতিয়া এমাহ বুলিয়ে ধৰক উঠা নমা কৰি আছে ধান চব সময় আছে ধানবোৰ চব গেলি যাব এই ধানকেইটা যে বাচিব এইবোৰ আশা নাই আৰু ধানে এতিয়া গৰমবোৰৰ বেছি দিগদাৰ হৈছে ঘাঁহ নাই গাঁৱৰ এতিয়া ইমান হেৰি কাটি কিমান খোৱা আপোনাৰ 2-4টা গৰু হ'লে বেলেগ কথা গোটেইখিনি ইয়াতে চব পলবত ফুট খাই আছে এইবোৰে এতিয়া আমাৰ গাঁওখনৰ সমস্যা 2টা বানপানী হৈ গ'ল ধৰ্মেন্দ্ৰৰ সিদিনাখন যাওঁতেতো ৰিলিফ দিয়া নাই আজি আনিছে মানে আজি ৰাতিপুৱা পাৰ কৰিছে মানে বিচ্ছিন্ন মানে কৰি দিছে মেচিন নাওতো যোগাযোগটো মাজুলী নাকচ কৰি দিছে বানপানীৰ কাৰণে এতিয়া খাদ্য সামগ্ৰীৰ কাৰণে মানুহৰ বহুত সমস্যা হৈছে এতিয়া আমাৰ ইয়ালৈ মাজুলীৰ পৰা আহি মেচিন নাই দিব নোৱাৰাৰ কাৰণে এতিয়া আকৌ যোৰহাটৰ পৰা হেৰি কৰি পেলাই এইটো আজি আনিছে আজিৰ পৰা খোলা দিছে আজি মেচিন নাও ৰাতিপুৱা কালিয়ে আনি ইয়াত এতিয়া লৈ গৈছে আকৌ তাত পলসত মেচিন নাওটো বস্তু বাহিনীবোৰ ভিতৰলৈ সোমাবলৈ জেগা নাই নদী কাণটো খুৱাই ধৰ্মেন্দ্ৰ তাততো গাড়ী মটৰ নাযায়ে এতিয়া নাজানে এতিয়া চাউল সোপা কেনেকৈ নিব আপুনি এতিয়া ইপাৰলৈ গ'লে মানে চব আপুনি এতিয়া দেখিবলৈ পাবি একদম শূন্য আৰু জীয়াই থাকিব লাগিব উপায়টো নাই এনেকৈ আৰু আমি আৰু আজিয়া চাকৰ কৰি কিবা এটা কৰি খাবই লাগিব আৰু আগত আহাৰ মাহত আমাৰ খেতি পথাৰ আৰম্ভ হয় কিন্তু তেতিয়া যেনিবা ধৰক পানীও আমাৰ আৱশ্যক হয় যেতিয়া যিমান পানী হয় তেতিয়া আমাৰ খেতিও ভাল হয় এতিয়া ধৰক এতিয়া ক্ৰমান্বয়ে আমাৰ মানে ধৰক এতিয়া এই আহাৰ মাহত এতিয়া পানী নহয়গৈ যে খেতি পথাৰ যেতিয়া শেষ হওঁ অৱস্থাতেহে বাৰিষা আহে গোটেই মানে এতিয়া ধৰক খেতি পথাৰ নষ্ট হয় ৰাইজে বহুত অসুবিধাত পৰেগৈ মানে ধৰক প্ৰতি বছৰে যদি এনেকুৱা যদি বানপানীয়ে যদি মাৰি নিয়ে তেতিয়া ধৰক আমাৰ কোনো লাভালাভ নহয়গৈ এইবছৰ কি কৰিব এতিয়া এইবছৰ আমি পিছতীয়া শাক পাচলি এইবোৰকে কৰিব লাগিব কিন্তু ধানটো আৰু ধানটোতো এতিয়া ধৰক টাইমো নাইকিয়া হৈছে প্ৰায় ধানৰ ছিজনটোতো গৈছেই সেইটো কাৰণে আমাৰ বৰ সম্ভৱ নহয়গৈ মানে খেতিটো যে বাচি থাকিব ব্ৰহ্মপুত্ৰ নদী মানে কি মাথাউৰিটো দিয়াৰ পৰা কি হ'ল ব্ৰহ্মপুত্ৰ নদীখন ভিতৰৰ গাঁওবিলাকত বহুত ওখ এই চৰ চাপৰিবিলাক বহুত ওখ মাথাউৰিটো হাই লেভেলত যিটো আছে সেইটো সমানেই আছে কিন্তু থাকিলেও কেতিয়াবা এনে মাথাউৰিবিলাক দিয়াৰ পাছত পানীটো উফন্দি পৰিলে কিছুমান জেগাত খৰাই লৈ যায় ওখ জেগাবিলাকত তাৰ বিনিময়ত মাজত থকা গাঁওবিলাকত দ হৈ যায় দ হোৱাৰ কাৰণে পানীটো বেছি হেঁচাটো পৰাৰ কাৰণে মানে এইবোৰ ডুব যায় কিন্তু মাথাউৰিবোৰ যেতিয়া নাথাকিছিল তেতিয়া মানে চৰ চাপৰিবিলাকত ইমান পানী নহয় নদীৰ পানীটোক আবদ্ধ কৰি ৰখাটো একমাত্ৰ কৌশলগত বিজ্ঞানসন্মত নহয় মাথাউৰিবিলাক দিয়াৰ কাৰণে তাৰ মানে মানুহৰ জীৱন ধাৰণাটো ধ্বংসৰ মূল কাৰণটো হ'ল মাথাউৰিয়ে এতিয়া অসমত এনেই বানপানী হয় চবেই জানে কিন্তু ৭৪-৭৫ চনৰ পৰা আৰম্ভই হৈ গৈছে মানে ৭১-৭৪ চনত কমপ্লিটলি কৰিছে মাথাউৰি মানে কমপ্লিট তাৰ পিছৰ পৰ্যায়তো আমি যিটো দুৰ্যোগ বুজিছোঁ যিটো পাইছোঁ তাৰ আগত বানপানী হৈ গুচি যায় চবেই পাই যায় আগদিনা হয় পিছদিনা গুচি যায় কিন্তু এতিয়া সেইবোৰ নহয় পথা কাঠটো ল'ব নগ'লে তাৰমানে আমি এতিয়া নদী কাষে যাব লাগিব মাজেদি যাবতো নোৱাৰিয়েই বেছি পানী কাৰেণ্ট আছে গতিকে কাণেদিয়ে গৈ থাকিব লাগিব তাকে এতিয়া জুই জ্বলাই চাহ অকণ বনাওঁ
কাণলৈ চাওঁ এই বাহিৰলৈ কৰি দিলে নন বোকাপ্ত আকৌ ধৰিব লাগিব নাওটো ফটাফট উলিয়াই দিয়ে दूर करी भी इधर ताजे तले बुका नॉल टेम बुका कौन আমাৰ এতিয়া সমস্যাটো কি হৈছে চৰ চাপৰিবিলাক যিমান আছে গৰাখনীয়াৰ পৰা যিমান গৰু ম'হ পুহিব লগা হৈছে মানুহ কি কিছুমানে ম'হ গৰু পালিবলৈ মানে হেৰি এৰি দিছে মানে এইটো কাৰণে পাৰাপাৰি কৰা বহুত অসুবিধা গৰাখনীয়াই মানে এই সোপা সমস্যাৰ সৃষ্টি কৰিছে মই এতিয়া ইয়াৰ পৰা গৈ আছোঁ ইমান দুখ কষ্ট কৰি মই চাবলৈ বা হেৰি কৰিবলৈ ইয়াতকৈ অভাৰ ফ্লাট হ'লে মানে বেছি অসুবিধা হয় মানে গৰু ম'হ গৈ জীৱন নিৰ্বাহ কৰিব আমাৰ ক'ৰবাত কি অৱস্থা হৈছে খা উপায় কিমান মৰিব সেই যে কুঁৱলী পৰি আছে এইটো কাটি দিলে উঠাই দিলে নাই নাই উঠাই দিলে অকণমান আছে নাই নাই নবজনী আছে বৰডেকাটো আছে নে গ'লনে ঐ বৰডেকা পানী গ'লগে ঐ বৰডেকা ইমান বোকা পানীত মাছে দেখিছে জানো মাছ কণা হৈ গ'ল চাগে জাল নাপাতিব লৈ আহক ইয়াত পানী বাঢ়ি আহিছে এতিয়া থাকিবলৈ জেগা নাই উটা ফুৰা হৈ গৈছে এতিয়া মোৰতো আৰু এইফালে এলাই নি তাত থলোঁ আকৌ তাতো ভয় হ'ল আকৌ একনিকা আনিলোঁ বান্ধিলোঁ পানীৰ ভিতৰতে বান্ধি দিলোঁ কি কৰিম উপায়টো নাই এফালে পানীৰ ৰণি চিঞৰ বাখৰ লাগি মই ভাবিছোঁ ৰাতি যদি এনেকৈ পৰি দিওঁ তেতিয়াতো দাঁৰত পৰিলেতো মোৰতো গ'লেই এতিয়া উপায় নাপায় আকৌ ৰাতিপুৱা খুলি মেলি আকৌ দুখন নাও নিছোঁ তালৈ কোমলীয়াও যি দুই একটা কোমল পোৱালি জগিছে তাকো যাওঁত লাগি গৈছে একদম তাৰ পানী এৰুৱাবলৈ যাই মাকজনী আহি একদম নাওতে পুৰণা নাও আছে ভাগি গ'ল এতিয়া খাবলৈতো গা নাই এইবিলাক চব ডুবি গ'ল পানীৰ ধাৰ যিটো গৰু যেনে তেনে গৰু ম'হ জীয়াই আছে পোৱালি হ'লে বহুত দিন বাঘে খাই দিলে 3-4টা কোমল পোৱালি তাতে জগি আছে বাঘ আহি গ'ল মাক এৰি পেলাই পলাই আহিছে পলাই আহি মাককেইটাক পালোঁ বাৰু পোৱালিকেইটাক খালে আৰু তাতে ইয়াত থাকিলে দিগদাৰে গৰু এতিয়া মৰিব গৰু মৰিলে এইখিনি জেগা মকুটি উঠাই দিব লাগে চেলেকা চেলেকি গৰু মৰি গৈছে মানে বেমাৰ আহি গ'ল গৰু বহুত যাব গৰু পোৱালি দিলে কি হ'ব কিন্তু এইটো বীজাণু আহি গ'ল কাঠত ঘাঁহটো খাই দিছে বীজাণুবিলাক লাগি গৈছে মৰিছে
এইপিনে আৰু গৰু বেমাৰ আহিলে গৰু আৰু ঝাঁ তাঁ গৈছে মৰিছে এইফালে গৈছে গৰু মৰা এইপিনে গৈছে গৰু মৰা এইটো আজি ৰাতি আহি আকৌ ইয়াত ঠিক আছে চাল বাকৰি এই পকৰে মূৰে চব এই কাণে কাণে বাকৰি সেইদিনা ডক্তৰ আহিছে বোলে 4টা 5টা এনেকুৱা কিবা এটা বন আছে বোলে এইবোৰ কাই গৰু বেমাৰ হৈছে গোটেই জংঘল কাটি পেলাই কাটি পেলাল এটা কাটি মৰা যদি জাগলৈ যাব এইবিলাকতে গৰু হাৰবেৰ গৰু ম'হ হাৰবেৰ হৈ থাকে এইটো জংঘলেই কাটি দিলে এইটো মুকলি বনাই দিলে আৰু গৰু মৰিবহে ঠাণ্ডাত ক'ত থাকিব গৰু ম'হটোতো জংঘল গায়ে জীয়াই আছে বিটো ইয়াত গজা নাই বুজিছে এইটো পানীৰ পৰা কিবা বীজাণু আহি গ'ল এই পৰাই এইটো এইবিলাক ম'হ যেনিবা গম পাই ম'হকেইটা ডাল লৈ ম'হ এৰি গুচি ইয়াত বেমাৰটো প্ৰব্লেম পালে এইবিলাক আমাৰ গেলা পচা জেগাত বৰ ম'হ নাথাকে এতিয়া যাবগৈ আৰু তালৈ আপোনালোক এতিয়া যাম কালি কৰিছোঁ তাত ম'হ নিমখ খাবলৈ পোৱা নাই একদম ম'হ মানুহকে খাই দিব এনেকুৱা হৈ আছে কালি অলপ 2 কেজিমান নিমখ দিছোঁ মাটিতে আৰু গুলনি লগাই দিছোঁ এইটো কাঠৰ নাওটো বনাই দিছোঁ সেইটো লগাই দিছোঁ খাইছে যোনে পালে কালে আৰু যোনে নাই এতিয়া কি কোলাতে উৰি থাকিব পাৰিব কৈ আহিছোঁ আৰু মই কালি আহি যাম চিন্তা নকৰিব মানুহ এইফালে চাই আছে মানুহ কেতিয়া আহিব কেতিয়া রুগীগুলো এইফালে এইফালে ও রোমা কি আমরা ওরা কি কুকে মরে বান যাবি এখন মানে মানে এই খুঁটিটো নাই এতিয়া বাম হৈ গ'ল দ আছে এইটো জেগা ইমান গৰা কথা নাই সাগন চতলা ইয়াত পানী হৈ যাব পানীটো দি যাব Tapi থাকিবলৈকে ভয় লাগিছে গৈ ওলাই গৈছে দেই বহুত হেৰি হৈ গ'ল খাবি আবি আবি ইয়াত বিৰাট আবি বৰমাই ভয় কৰিছে দেখোন বৰমাই দেখোন ভয় কৰিছে হাবি না আবি মহ আছে ন নাই জেগাবিলাক জংঘলবিলাক দেখি পেলাই ভয়ে লাগিছে গৈ আকৌ তাকিব কিয় এইবিলাক এই ওলালে গৈ মানে দেখি পাবি জানো দেখি নাপাব ইমান জংঘল কৰোঁ ঘৰ সব বনাবলৈ মানে লাহে লাহে জংঘল চাফা কৰিব লাগিব আপুনি ৰোৱা গছবিলাক আছে আছে এইবোৰ শিমলুৰ ভিতৰত আছে চাপৰ এতিয়া নেদেখে কোঙাবোৰ ওখ হৈ আছে এই তাত আছে এইফালে নামনিলে সেইবোৰ আছে একদম সলনি হৈ গ'ল দেই আৰু কিমান সলনি হ'ব মই কাম কৰাৰ আগতে অংক কৰোঁ মই কথা এই তাত আছে তাত 3,000মান পুলি আছে সেইটোত তাৰ মূৰৰ পৰাই ৰুই থকা হৈছে এতিয়া এই কিমান ধুনীয়া লাগিছে আছিলে আবি
এইটোত তেতিয়া কিমান মুকলি হয় কিয় এতিয়া ৰিজাৰ্ভ হৈ গ'ল চাওঁচোন এতিয়া বগৰী গুটি ভেলগুটি গোটাৰ বগৰী এইবছৰ খাব পৰা হৈ যাব আমাৰ বগৰী হৈ গ'ল আৰু খাবলৈ আমাৰ মিচিং মানুহ এইটোৱে আৰু বানপানী হ'ল ধানবোৰ মাৰি দিলে গৰু মৰিলে ম'হ মৰিলে আকৌ এতিয়া পানী শুকাই গ'ল আকৌ আমি আকৌ সৃষ্টি কৰিব লাগিব চাপৰিয়ে গৈ পেলাই গছ গছনি ৰোৱা জীৱ জন্তু চৰোৱা সেইটো যিখিনি আছে এইবোৰতো চাপৰিয়ে বগাই আমি এনেকৈ জীৱন নিৰ্বাহ কৰিব লাগিব আমাৰ এই প্ৰকৃতিৰ নিয়মেই আৰু এই ধৰি লওক বানপানী আহিলেও ইমান অনুতাপ নকৰোঁ যে আমি কৰ্মময় জীৱন কাম কৰিবই লাগিব প্ৰকৃতিক ভাল পাবই লাগিব প্ৰকৃতিৰ লগত থাকিবই লাগিব গতিকে আমাৰ এইটো কামেই আৰু নেচাৰ এতিয়া আকৌ নতুনকৈ উদ্যমে কৰিব লাগিব যিকেইটা আছে সেইকেইটা পালি পোকা দি প্ৰতিপাল কৰি পেলাই আমি জীৱন নিৰ্বাহ কৰিব লাগিব খেতি মানে যিমান ৰুইছিলোঁ গোটেইটো নহ'লগৈ পানী খাই দিলে নহয় বানপানী কিমান হ'লগৈ ৰোৱাটো মানে পানীটো বেছি হ'ল সেইকাৰণে ৰুব পৰা নহ'লগৈ পানী বহুত হৈ গ'ল বহুত হ'লগৈ গোটেই চাপৰিখনকে ডুবাই দিলে নিচিনা হ'লগৈ আৰু সেইবোৰতো চব জানেই আছিলে চব কোনখিনি সেইবোৰতো চব ধানেই আছিলে চব ৰোৱা ধানেই আছিলে চব চপাই হৈ গ'ল সেইখিনি হয় আৰু সেইবোৰ ধানটো এতিয়া দুই এডাল বাচিছে সেইকেইটাকলৈ কি আশা কৰিম সেইবোৰতো আজি এইকেইটা ধানটোতো আশা কৰি থাকিব নোৱাৰি সেইখিনি ন সেইবোৰ মাজে মাজে এডাল দুডালহে থাকে মাজে মাজে এডাল দুডাল মুঠে এইকেইটাতো কোনো আশা কৰিবগৈ নোৱাৰি আৰু এইবোৰতো চব ধানেই ধান আছিলে চব বগৰীয়া ধান হৈ আছিলে এইটো আপোনাৰ মাটি নেকি হয় মোৰে মাটি এইবোৰ চব মানে পানীয়ে মাৰে আগতে কিমান হয় ইয়াৰে খেতি ধৰক বঢ়িয়া খেতি হয় লাষ্ট কেইবছৰ হৈ আছে লাষ্ট মানে এইবছৰ তাৰ আগতো মাৰিছে পানী তাৰ ধৰক এই কাতি মাহতো আহিছিলে পানী তেতিয়াও মাৰিলে এতিয়াও এই একেই অৱস্থা পানীটো লেট কেতিয়াৰ পৰা হ'ব লাগিব লেট মানে ধৰক এই আগতোতো এই আহাৰ শাওনতো পানী বাৰিষা হয় এতিয়াতো এতিয়া কি উদ্দেশ্যত ব্ৰহ্মপুত্ৰ বাম হোৱাৰ কাৰণেহে হৈছে নেকি নাই কি হৈছে নে এইটোৱে ধৰিব নোৱাৰিছোঁ আগত আমাৰ দেউতাহঁতৰ দিনৰ পৰাতো চাউল কিনাই নাছিলে নিজৰ ঘৰৰ চাউলে বছৰ জোৰাই খায় আৰু এতিয়া ধৰক আমাৰ জনাৰ পৰা ধৰক এতিয়া ক্ৰমান্বয়ে কমিবলৈহে ধৰিছে সেইটো কাৰণে আমি ভাবিছোঁ ধৰক যদি এপৰীয়া হ'লে ধৰক আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কোনো প্ৰব্লেম এটা নহয় স্কুলৰ অহা যোৱা কৰিবৰ কাৰণে ধৰক আমাৰতো একো কাম নহ'লেই কিন্তু এনে এইদে হৈ থাকিলে কিন্তু আমাৰ ল'ৰা ছোৱালীও একো নহ'ব কাৰণ ধৰক এয়াহে ধৰক আজি গৰা কাটিব কাইলৈ আকৌ বানপানীয়ে মাৰিব ইয়াতনো আৰু ভৱিষ্যত বোলা বস্তুটোতো আৰু কি আছে পইচাৰ ওপৰত ডিপেণ্ড মানে কিছুমান এই মটাৰী ভিতৰ ছাইডৰ কিছুমান আধিকো কৰিবলগীয়া হয় আৰু নতুবা টাউনত গৈ বা যিকোনো এটা কাম কৰিবলৈ সুবিধা এটা হয় মানে আচলতে ধৰক চাইকেলখন মাৰি গ'লোঁ পইচা নহ'লোঁ বা কিবা এটা মিস্ত্ৰী কামকে লাগিলোঁ বা কিবা এটা হাজিৰাই কৰিলোঁ তাতো ইনকম এটা চলিবগৈ পাৰি নোৱাৰা নহয় বাৰু নিজে অলপ কষ্ট কৰিব লাগিব আৰু মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু এতিয়া যিটো নেকি পৰিস্থিতি দেখিছোঁ কিন্তু এতিয়া
এক্টিভ হৈ গাঁওখন যে ভৱিষ্যতলৈ এক্টিভ হৈ থাকিব এইটো মই মানে সম্ভৱ নহয় যেনে পাইছোঁ। এক্টিভ হৈ থকা মানে এইটো মানে একগোট হৈ থকা এতিয়া ধৰক চব ধৰক এটা হৈ নাথাকিব এইটোৱে মৰিয়নি তিতাবৰ কিছুমান চব গুচি গৈছে কাৰণ পৰিস্থিতিটো বৰ ভাল নহয়। ভাল নোহোৱাৰ অৰ্থটো কি হ'ল কি কাৰণ চাৰি চাইডৰ পৰা যে গৰা আহি গ'ল সেইটো কাৰণে মানে সম্ভৱ নহয়। কি বিচাৰিব দাদা? আমদলি পৰুৱা কিয়? আমদলি পৰুৱাটো তাত এৰি দিব লাগিব। তাত এতিয়া চৰাই চিৰিকটি আৰু মাছে চাছে খাবলৈ পাব। কি নিছে ইয়াতে? উইটো উইটো আৰু ইয়াক সেই যে কি সাপ বুলি কয় এইটো গুই সাপটো ইয়াৰ গাঁতৰ ভিতৰত মানে পোৱালি দিয়ে। পোৱালি দিলে তাৰ টোপটো উইটো খাই সিহঁতৰ পোৱালিবোৰ ডাঙৰ দীঘল কৰে গাঁতৰ ভিতৰত থাকে। এই বস্তুটো এইকাৰণে নিব লগা হয় সি নদী পাৰ হৈ যাব নোৱাৰে, সাঁতুৰিব নোৱাৰে। পানীত পৰিলে মানে মাছে খাব, সাপে খাব, এনেকুৱাবিলাক বহুত নিয়ম আছে। আৰু এই আমদলি পৰুৱাটো পানীত বগাই আহিব নোৱাৰে। যিবিলাক বস্তু ইয়াত নাই অন্য ঠাইৰ পৰা আনি পেলাই ইয়াত জীয়াইছোঁ, আকৌ এতিয়া ইয়াৰ পৰা নি পেলাই আকৌ নতুন প্লেণ্টেশ্যনত যিবোৰ কৰিছোঁ সেই জেগালৈ তাত মেলি দিব লগা হৈছে। প্ৰতিটো জীৱ জন্তুৰ প্ৰতিটো পোক পতংগলৈকে নিব লগা হৈছে তালৈ। সেইকাৰণে কিছুমান চৰাই নি দিয়াটো চৰাই লৈ যাব, গছ হ'লেহে চৰাই নিব, নহ'লেতো নিনিয়ে। সেইকাৰণে প্ৰকৃতিক মানে চৰাই পৰা ধৰি প্ৰাণী জগতলৈ যিবোৰ সৃষ্টি সেইবোৰ হোৱা জেগাৰ পৰা নোহোৱা জেগালৈ নিব লগা হৈছে নতুন নতুন ঠাইলৈ। দাদা চাপৰিৰ পৰা আপুনি ইমানকৈ গছ ৰুইছে, প্ৰতি বছৰে এটা ভাগি যায় সিটো ভাগি যায়। আপোনাৰতো যে হাবিখন থাকিব কি মানে আছে? মানুহৰ জীৱনটোৱে আপোনাৰ গুৱাহাটীৰ পৰা ইয়াত চিনেমা ডকুমেণ্টাৰী বনাবলৈ আহিছে, আপুনি ঘূৰি পাবগৈ নাই তাৰ গেৰাণ্টি আছে জানো? গেৰাণ্টিটো নাই। পৃথিৱীখন খন্তেকীয়া, মানৱ জীৱনটোৱে খন্তেকীয়া। গতিকে আহিব আৰু যাব, কিন্তু জীয়াই থকা কেইদিন কাম কৰি যাব লাগিব। মাখি মুচৰ মৰি আজি য'তে ত'তে গৈ মেলি এইকেইটা আহিছে। হ'ব দে, ইয়াৰ পৰাই হ'ব। যা 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 এইটোত যা, তহঁতক আজি পৰা ইয়াতে ঘৰটো বনাইছে। যা যা বোপাই।